নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী জোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথত চাঞ্চল্যকৰ ঘটনা পুৱতি নিশা গুৱাহাটীৰ পৰা জোৰাবাট অভিমুখে অহা ব্যক্তিগত বাহনত দুৰ্বৃত্তই আক্ৰমণ কৰি লুটপাট চলোৱাৰ অভিযোগ উত্থাপন হৈছে ভয়ংকৰ আক্ৰমণৰ দৃশ্য বন্দী হল ভুক্তভোগীৰ মোবাইল কেমেৰাত জানিব পৰা মতে পুৱা জোৰাবাটৰ 9 মাইলৰ HDFC বেংকৰ সমীপত মহানগৰীৰ হাতীগাঁও সিজুবাৰীৰ শাহৰুখ খান ইকবাল হুছেইন আৰু দেৱদেউতি ডেকা নামৰ যুৱকক আক্ৰমণ কৰাৰ অভিযোগ একাংশ ডাম্পাৰ চালকৰ কৰ্মচাৰীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে দুৰ্বৃত্তই লাঠি ৰডেৰে আক্ৰমণ কৰি ভাঙি শূন্য বিচ্ছিন্ন কৰিলে টয়োটা বাহনখন এখন ডাম্পাৰক পথ এৰি নিদিয়াক লৈ সংঘটিত হয় এই ঘটনা পৰৱৰ্তী পৰ্যায়ত ৰহস্যজনকভাৱে এখন বাহনত অহা আন কেইবাজনো লোকে বাহনখনত আক্ৰমণ কৰি শূন্য বিচ্ছিন্ন কৰাৰ লগতে এজন যুৱক আহত হয় এই আক্ৰমণত ঘটনা সন্দৰ্ভত জোৰাবাট আৰক্ষীক অৱগত কৰাত ইতিমধ্যে আৰক্ষীয়ে তিনি দুৰ্বৃত্তক আটক কৰাৰ লগতে আক্ৰমণৰ সময়ত ব্যৱহাৰ হোৱা বিলাসী বাহনখনো জব্দ কৰে উল্লেখযোগ্য যে 100 ডায়েল কৰিহে আৰক্ষীক জনাই কথম্পি প্ৰাণ ৰক্ষা পৰে যুৱক কেইজন জোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথত চাঞ্চল্যকৰ ঘটনা আমি দেখুৱাই আছো দৃশ্য পুৱতি নিশাৰ এই ঘটনা গুৱাহাটীৰ পৰা জোৰাবাট অভিমুখে গৈ থকা এখন ব্যক্তিগত বাহনত দুৰ্বৃত্তই আক্ৰমণ কৰি লুটপাট চলোৱাৰ এই অভিযোগ উত্থাপন হৈছে ভয়ংকৰ আক্ৰমণৰ দৃশ্য বন্দী হৈছে ভুক্তভোগীৰ মোবাইল কেমেৰাত এই আক্ৰমণৰ দৃশ্য আমি দেখুৱাইছো টিভিৰ বাওপিনে এইখন বাহনতে গৈছিল তিনিজনকৈ যুৱক জোৰাবাটৰ 9 মাইলৰ HDFC বেংকৰ সমীপত মহানগৰী হাতীগাঁৱৰ সিজুবাৰীৰ শাহৰুখ খান ইকবাল হুছেইন আৰু দেৱদেউতি ডেকা নামৰ যুৱক তিনিজনক আক্ৰমণ কৰাৰ অভিযোগ একাংশ ডাম্পাৰ চালকৰ বিৰুদ্ধে একাংশ ডাম্পাৰ চালক কৰ্মচাৰীয়ে এই আক্ৰমণ সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে য'ত টিভিৰ বাওপিনে দেখিবলৈ পোৱা হৈছে পুৱতি নিশা এই আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ এই দৃশ্য দুৰ্বৃত্তই লাঠি ৰডেৰে আক্ৰমণ কৰি ভাঙি শূন্য বিচ্ছিন্ন কৰিলে টয়োটাৰ এই বাহনখন এখন ডাম্পাৰক পথ এৰি নিদিয়াক কেন্দ্ৰ কৰি এই সংঘাতৰ সূত্ৰপাত ঘটে পৰৱৰ্তী পৰ্যায়ত ৰহস্যজনকভাৱে এখন বাহনত আহিল কেইবাজনো যুৱক কেইবাজনো লোকে এখন বাহনত আহি এনেদৰে আক্ৰমণ কৰে সিজুবাৰীৰ পৰা যোৱা তিনিজনকৈ যুৱকক বাহনৰ পৰা নামি যাবলৈ দাবী ধমকি দিয়া পৰিলক্ষিত হৈছে আৰু তাৰ পিছতে লাঠি ৰডেৰে কুবাই বাহনখন ক্ষতিগ্ৰস্ত কৰে এই আক্ৰমণত এজন যুৱক আহত হৈছে ঘটনা সন্দৰ্ভত জোৰাবাট আৰক্ষীক অৱগত কৰাত ইতিমধ্যে আৰক্ষীয়ে তিনি দুৰ্বৃত্তক আটক কৰিছে আক্ৰমণৰ সময়ত ব্যৱহাৰ কৰা বাহনখনো জব্দ কৰিবলৈ সক্ষম হৈছে উল্লেখযোগ্য যে ভুক্তভোগী তিনি যুৱকে 100 ডায়েল কৰিহে আৰক্ষীক জনাই কথম্পি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰিছে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে আপোনালোকক প্ৰদৰ্শন কৰিব যে এভিকশ্যন কৰাৰ পিছত বৰ্তমান সেই স্থানবিলাকৰ পৰিৱৰ্তিত পৰিৱেশটো কেনেকুৱা সাধাৰণতে আমাৰ এটা কিছু লোকে এটা প্ৰচাৰ চলাব যত্ন কৰে যে এভিকশ্যনৰ পিছত আকৌ মানুহ সোমালে বা এভিকশ্যনৰ পিছত কাৰোবাক মাটি গটাই দিয়া হ'ল এনেকুৱা বিভিন্ন ধৰণৰ প্ৰচাৰ থাকে গতিকে মই ভাবোঁ যে অকণমান সম্যক ধাৰণা এটা আপোনালোকে পালে ভাল হ'ব আমাৰ চৰকাৰ শাসনত অহাৰ পিছত এতিয়ালৈকে আমি ফৰেষ্ট বা নেশ্যনেল পাৰ্ক বা ৰিজাৰ্ভ ফৰেষ্ট ৱাইল্ড লাইফ চেঞ্চুৰী এই তিনিওটা শিতানত এতিয়ালৈকে আমি 84,743 বিঘা মাটি বেদখলৰ পৰা আমি মুক্ত কৰিছোঁ 84,743 VGR আৰু PGRৰ যেটো ভিলেজ গ্ৰেজিং গ্ৰাউণ্ড বুলি কয় বিঘা 84,743 বিঘা VGR PGR লেণ্ড আমি এনক্ৰোচমেণ্টৰ পৰা মুকলি কৰিছোঁ 3,643 বিঘা
আৰু যাক আমি খাস লেণ্ড বুলি কওঁ সাধাৰণ চৰকাৰী লেণ্ড তাক আমি বেদখলৰ পৰা মুক্ত কৰিছো 26,713 বিঘা আৰু আদাৰ্স অৰ্থাৎ সত্ৰ নামঘৰ মন্দিৰ এই ধৰণৰ মাটি আমি বেদখলৰ পৰা মুক্ত কৰিছো 4,449 বিঘা 4,449 বিঘা আৰু ইয়াক যদি আমি গোটেইখিনি একত্ৰিত কৰোঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে সৰ্বমুঠ যি আমাৰ এভিকশ্যন হৈছে গোটেইকেইটা যদি বিঘা আমি ধৰি লওঁ তেতিয়াহ'লে আমাৰ 1,19,548 বিঘা আৰু গোটেইখিনি যদি আমি স্কুৱেৰ কিলোমিটাৰ হিচাপত থব যাওঁ তে ৰাফলি 160 স্কুৱেৰ কিলোমিটাৰ অৰ্থাৎ 160 স্কুৱেৰ কিলোমিটাৰ ভূমি বেদখলকাৰীৰ হাতৰ পৰা মুক্ত কৰা হৈছে আৰু আমি যদি অকণমান আৰু চাব যাওঁ যে কোনখিনি স্পেচিফিক জাগাত আমি বহুত বেছি এভিকশ্যন হৈছে শোণিতপুৰ জিলাত আমি 39,527 বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰিছো যাক আমি মোষ্টলি বুঢ়া চাপৰি বা ৰিজাৰ্ভ ফৰেষ্ট বুলি আমি ক'ব পাৰোঁ লখিমপুৰ জিলাত আমি 13,481 বিঘা আমি মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰিছো যাক পভা ৰিজাৰ্ভ ফৰেষ্ট আদি আছিলে গোৱালপাৰা জিলাত 8,280 বিঘা মাটি এই পৰ্যন্ত বেদখলৰ পৰা মুক্ত কৰা হৈছে দৰং জিলাত 17,905 বিঘা মাটি আমি বেদখলকাৰীৰ পৰা মুক্ত কৰিছো আৰু হোজাই জিলাত য'ত লামডিং ৰিজাৰ্ভ ফৰেষ্ট আছিলে হোজাই জিলাত আমি 10,749 বিঘা মাটি আমি বেদখলকাৰী হাতৰ পৰা মুকলি কৰিছো এতিয়া আমি যদি অকণমান জিলা হিচাপতো আমি চাব যাওঁ তেতিয়াহ'লে আপোনালোকে দেখিব যে বৰপেটা জিলাত 408 বিঘা মাটি বেদখলকাৰী হাতৰ পৰা মুক্ত কৰা হৈছে বৰপেটা জিলাত ভিজিআৰ বঙাইগাঁও জিলাত ভিজিআৰ পিজিআৰ 178 বিঘা আৰু ফৰেষ্ট 97 বিঘা কাছাৰ জিলাত ফৰেষ্টত আমি মুক্ত কৰিছো 756 বিঘা আমাৰ চিৰাং জিলাত 1,573 বিঘা ফৰেষ্টৰ মাটি দৰঙত মই আগৰ কৈ যোৱাৰ দৰে 9,915 বিঘা ফৰেষ্ট মাটি আৰু 105 বিঘা আমাৰ ভিজিআৰ পিজিআৰ মাটি আৰু সাধাৰণ চৰকাৰী মাটি যি গৰুখুটি ইনক্লুডেড 7,885 বিঘা ঠিক সেই ধৰণে আমি বৰপেটা জিলাত সত্ৰ আদিৰ কাৰণে 1,526 বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰিছো ধুবুৰীত আমাৰ ফৰেষ্টৰ মাটি 101 বিঘা আৰু সাধাৰণ চৰকাৰী মাটি 4,647 বিঘা গোৱালপাৰা জিলাত আমি 6,243 বিঘা ফৰেষ্ট লেণ্ড 199 বিঘা সাধাৰণ চৰকাৰী হাইলাকান্দি জিলাত আমি ফৰেষ্ট লেণ্ড 1,931 বিঘা হোজাই জিলাত ফৰেষ্ট লেণ্ড 10,725 বিঘা কামৰূপ জিলাত সাধাৰণ চৰকাৰী ভূমি 1,276 বিঘা আৰু নৰ্মেল চৰকাৰী মাটি আমি ফৰেষ্ট মাটি আমি মুক্ত কৰিছো 280 বিঘা সাধাৰণ চৰকাৰী মাটি আমি উচ্ছেদ কৰিছো 230 বিঘা এই ধৰণে প্ৰত্যেকখন জিলাতে কামৰূপ মেট্ৰ আমাৰ কোকৰাঝাৰ লখিমপুৰ
লখিমপুৰত যদি আপোনালোকে চাব যায় সাধাৰণ চৰকাৰী VGR PGR 323 বিঘা ফৰেষ্ট 13,000 বিঘা আৰু শোণিতপুৰ জিলাত সাধাৰণ চৰকাৰী VGR PGR 70 বিঘা ফৰেষ্ট 32,000 বিঘা আৰু আমাৰ শোণিতপুৰ সাধাৰণ চৰকাৰী 7,302 বিঘা এতিয়া আপোনালোকে অকণমান যদি আৰু অলপ আগবাঢ়ি যায় যে গুৱাহাটী মহানগৰীত এডাল বা দুডাল গছ উন্নয়নমূলক কামৰ কাৰণে কাটোতে যিসকল লোকে প্ৰতিবাদ কৰে তেওঁলোকে ইমান লাৰ্জ ফৰেষ্ট মাটি আমি যেতিয়া মুকলি কৰি তাত হাজাৰ হাজাৰ বিঘা গছ ৰোপণ কৰিছো সেই বিষয়টো তেওঁলোকে এপ্ৰিচিয়েট কৰিব নোখোজে আজি আমাৰ অসমত এই এভিকশনৰ পিছত ফৰেষ্টৰ কিমানখিনি পৰিৱৰ্তন হৈছে কি ধৰণে ফৰেষ্টৰ গোটেই দিশবিলাক পৰিৱৰ্তন হৈছে মই আপোনালোকক সৰু কৰি আমাৰ মই এডিশনাল চিফ সেক্ৰেটাৰীক ৰিকুৱেষ্ট কৰিম যে সৰু কৰি আপোনালোকক এটা আমি প্ৰেজেন্টেশন দেখুৱাব খুজিছো গোটেই পৰিৱৰ্তিত পৰিৱেশটো তাৰ পিছত মই আপোনালোকক আৰু কেইটামান কথা কম তাৰ পিছত আপোনালোকে ডেফিনেটলি আপোনালোকৰ প্ৰশ্ন সুধিব পাৰিব আৰু এই ডেটাটো 2015 পৰা 2020 চনত হোৱা এভিকশনখিনি আমি দেখুৱা নাই আমি মাত্ৰ 21 পৰা 25 টোহে দেখুৱাইছো মাননীয় মুখ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাননীয় বন আৰু পৰিৱেশ মন্ত্ৰী শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া ইয়াত উপস্থিত মাননীয় বিত্ত মন্ত্ৰী শ্ৰীমতী অজন্তা নিয়োগ বাইদেউ আৰু অনাৰেবল দহুৱাৰ মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াকে ধৰি উপস্থিত অসম বন বল মুৰব্বী শ্ৰীযুত সন্দীপ কুমাৰ মোৰ সহকৰ্মী ইয়াত উপস্থিত মাননীয় প্ৰেছ আৰু ইলেক্ট্ৰনিক মিডিয়াৰ সদস্যসকল আমি চমুকে কিছুমান আমি দৃশ্যচিত্ৰ আপোনাৰ কাৰণে ইয়াতে আনিছোঁ বেসিক্যালি আমি যিবিলাক ডাঙৰ ডাঙৰ এভিকশন বিদখল মুক্ত কৰা হৈছে সেইবিলাক কিছুমানহে আমি দাঙি ধৰিছোঁ আপুনি দেখিব যে যোৱা এই চৰকাৰৰ যোৱা 4 বছৰ কালত আমি 120 স্কয়াৰ কিলোমিটাৰ আমি এৰিয়া বেদখল মুক্ত কৰিব পাৰিছোঁ ইয়াৰ উপৰিও বহুত এটা ডাঙৰ এটা এচিভমেন্ট চৰকাৰৰ কি হৈছে যে আমি কাজিৰঙা টাইগাৰ ৰিজাৰ্ভত বুঢ়া চাপৰিত আমি 1,44,000 বিঘা এক্সট্ৰা আৰু সংযোজন কৰা হৈছে ইয়াৰ উপৰিও ওৰাং টাইগাৰ ৰিজাৰ্ভত যেটো মাত্ৰ 79 স্কয়াৰ কিলোমিটাৰ আছিল আজি 1,48,000 বিঘা ইয়াতে আৰু সংলগ্ন কৰা হৈছে আৰু কাজিৰঙাৰ পৰা ওৰাঙলৈ কমেও 150 কিলোমিটাৰ এটা এনিমেল আমি ৰিভাৰাইন কৰিডৰ সংৰক্ষিত কৰিবলৈ সফল হৈছে এটো আমাৰ আছে গোৱালপাৰা এক মিনিট আপোনালোকে যদি গোৱালপাৰাত হোল কৰক ভিডিঅটো কেইদিনমান আগতে হোৱা যদি এনক্ৰোচমেন্টটো চাই এভিকশনটো চাই আপোনালোকে চাওক যে ফৰেষ্ট তাত বিদ্যমান আছিল আৰু গোটেইখন সেউজীয়া গছ মাজে মাজে ঘৰবিলাক বনাই এটা এটাকৈ ফৰেষ্টটো ডেষ্ট্ৰয় কৰি থকা হৈছিল এনেকুৱা নহয় যে তাত মানে কিছুমানে কৈছে 50 বছৰ আগত আহিছিল আপোনালোকে এতিয়াও গছৰ গ্ৰীন কভাৰেজটো আপোনালোকে দেখাই পাব দিজ আৰ অল ৰিসেন্ট ডিস্ট্ৰাকশন নেক্সট সব গছৰ মাজে মাজে এতিয়া ধান টান বনোৱা আৰম্ভ কৰিছে
ফৰেষ্টখনত গছ কাটি মানুহে বেম্বু কাল্টিভেশ্যন আৰম্ভ কৰিছে, মানে ফাৰ্মলেণ্ড হিচাপত ইউজ কৰিছে। ইয়াত চব শাল গছ আছিলে। এতিয়া এভিকশ্যনৰ পিছত হাতী ঘূৰি আহিছে। যেতিয়া মানুহবোৰ উঠি গ'ল, আপোনালোকে চাওক কিমান হাতীয়ে হেবিটেট ঘূৰাই পালে। স্যাৰ লামডিং এইটো লামডিঙত আমি কৰিছিলোঁ 2021 চনত। এতিয়া লামডিঙৰ পৰিৱৰ্তিত পৰিৱেশটো চাওক। এইটো আছিল প্ৰায়ৰ টু এভিকশ্যন। স্যার আমি প্লেণ্টেশ্যন আৰম্ভ কৰিলোঁ। পজ কৰক। হাতীটোলৈকে লৈ আহক, অলপ আগুৱাই দিয়ক। এতিয়া গোটেই লামডিং ফৰেষ্টত হাতী আৰু আন বন্য জীৱ জন্তু। এতিয়া 200 হাতী তাত হেবিটেশ্যন হৈছে। নেক্সট আগবাঢ়ক। নাই নাই, এইটোৰে লাষ্ট পাৰ্টটো।
Sir, Bura Sapuri. বুঢ়া চাপৰি গোটেই ফৰেষ্টখন কাটি এনেকে ফাৰ্ম লেণ্ড কৰি দিয়া হৈছিলে ইয়াতে 10টা ৰাইনো একেলগে মৰা হৈছিলে না 10টা ৰাইনো একেলগে মৰা হৈছিলে হা Effort আছে মানে ইয়াতে একেদিনাই যে মাৰিছে একেদিনা 10টা এখন গোটেই ফাৰ্ম লেণ্ড হৈ গৈছিলে আৰু ইয়াত কোনো ঘৰ মাটি নোহোৱা মানুহৰ কথা নাছিলে 100-150 বিঘা এজন মানুহে হাতত লৈছিল যেটো কয় ল্যান্ডলেস সেইটো নহয় ল্যান্ড লর্ড হৈ আছিল এভিকশনৰ পিছত বাক হৈ আছে wild dogs. Dhol. তাতে এইবিলাক তাৰে কেমেৰা ট্ৰেপৰ ফটো হাঁহবিলাক ডাঙৰ হৈ আছে কাৰণে গড় আহা আৰম্ভ কৰিছে যিমানে গ্ৰাছটো ডাঙৰ হৈ যাব আৰু জন্তু আহি থাকিব গড় এতিয়া লখিমপুৰত পভা গোটেই ফৰেষ্টখন কাটি এক মিনিট গোটেই ফৰেষ্টখন কাটি সৰিয়হৰ খেতি কৰা আৰম্ভ কৰিছিলে একোজন মানুহে 400-500 বিঘা মাটি কন্ট্ৰেক্টত বেলেগক দি দিছিলে আৰু ইয়াত আন ব্যৱসায়ীয়ে গোটেইটো মাষ্টাৰ্ড কাল্টিভেশ্যনৰ কাৰণে গোটেই মাটিটো ব্যৱহাৰ কৰিছিলে আৰু কন্ট্ৰেক্ট ফাৰ্মিং টাইপ মানুহখিনিক বাহিৰৰ পৰা লৈ গৈছিলে ব্যৱসায়ীসকল তাৰে ওচৰে মই নাম কোৱাটো উচিত নহয় কিন্তু ব্যৱসায়ীয়ে মানুহখিনিক হোজাই লামডিং বিভিন্ন জাগাৰ পৰা লৈ গৈছিলে তাতে মাষ্টাৰ্ড খেতি কৰাৰ কাৰণে আৰু তেওঁলোকে সৰু সৰু ঘৰ পাতি ফৰেষ্টৰ গোটেই গছ কাটি মাষ্টাৰ্ড খেতি আৰম্ভ কৰিছিল এতিয়া দিয়া দেখক ফৰেষ্টখন এনেকুৱা হৈ গৈছিলে এতিয়া ফৰেষ্টখনৰ অৱস্থা এনেকুৱা হৈছে হাজাৰ হাজাৰ গছ ৰোপণ হৈছে দীঘলী পুখুৰীতকৈ বহুত বেছি
Orang, sir. Yes. তাৰপিছত ওৰাং টাইগাৰ ৰিজাৰ্ভত আপোনালোকে তাতে ব্ৰহ্মপুত্ৰ নদীটো দেখিব নদীৰ সিফালে লাহৰি ঘাটৰ পৰা মানুহ আহি গ'ল ওৰাঙত আৰু আহি ওৰাঙত এনেকুৱা ঘৰ বনালে এই মানুহখিনি আগতে ভোটাৰ আছিল লাহৰি ঘাটৰ মানুহখিনি ওৰাঙলৈকে আহিলে আৰু অহাৰ পিছত মানুহখিনিয়ে ভোটাৰ তালিকাত নাম ভৰাই দিলে মঙ্গলদৈ সমষ্টি আৰু তাৰ পিছত এনেকে এটা হেবিটেশন আৰম্ভ হ'ল নেক্সট Sound. post eviction গোটেই জন্তুবোৰ স্পৰ্শ কৰা এতিয়া আপোনালোকে চাব লাহে লাহে জন্তুবোৰ ঘূৰি আহিছে ঠিক আছে হা এতিয়া আপোনালোকে চাওক গোটেই জন্তুবিলাক ঘূৰি ঘূৰি আহিছে এনিমেল আপোনালোকে দেখা পাইছে যে যিখিনি লাহৰি ঘাটৰ পৰা মানুহ আহিছিলে ঘূৰি গ'ল আৰু এতিয়া গোটেইখিনি এনিমেল নেক্সট চলো elephant shop গড় আহি পালে কিছুমানে কয় পুঁজিপতিৰ কাৰণে এভিকশ্যন হৈছে আমাৰ ডিষ্ট্ৰিক্ট পুঁজিপতি গড় ভালুক হাতী এইবিলাকে পুঁজিপতি এতিয়া লাষ্টত এটা লখিমপুৰত এভিকশ্যন হৈছিলে
পলিটিক্যাল লিডাৰসকল গ'ল, ভিডিঅ' কলত ফোনো কৰিলে। এতিয়া আপোনালোকে পৰিৱেশটো চাওক। এইখিনি আছিলে আমি কঠিয়াও গুচাই দিলো। এতিয়া ৰাইজে তাত কি কৰিছে আপোনালোকে সেম জায়গাত চুমনি গছ লগাইছে। ধন্যবাদ, থেংক ইউ। এতিয়া আৰু এটা কথা মই আপোনালোকক ক'ব খুজিছো, লখিমপুৰত যেতিয়া এভিকশ্যন হ'ল, আমাৰ কিছুমান পলিটিক্যাল লিডাৰে এগৰাকী ছোৱালীৰ ভিডিঅ' এটা লৈ ইছ্যু কৰিলে। কিন্তু তাত সত্যটো কি? লখিমপুৰত আমি এভিকশ্যন কৰিছিলোঁ, তাত যেতিয়া আমি দেখা পালোঁ যে কোন মানুহ আছিলে, বৰপেটাৰ পৰা ৭৪টা ফেমিলি গৈছিলে লখিমপুৰত, নগাঁৱৰ পৰা ৬৩টা ফেমিলি গৈছিলে, লখিমপুৰৰ ওচৰতে বঙালমাৰাৰ পৰা ৩৫টা ফেমিলি গৈছিলে, গোৱালপাৰাৰ পৰা ৭টা ফেমিলি গৈছিলে, কাছাৰৰ পৰা 2টা ফেমিলি গৈছিলে, সাউথ চালমাৰা মানকাছাৰৰ পৰা 2টা ফেমিলি। সাউথ চালমাৰা আৰু মানকাছাৰৰ ডিষ্টেঞ্চটো আপোনালোকে এবাৰ চিন্তা কৰক। সাউথ চালমাৰাৰ পৰা লখিমপুৰ কিমান ডাঙৰ ডিষ্টেঞ্চ হ'ব। আৰু ইয়াৰ পিছত যেতিয়া আমি চালোঁ যে মানুহবিলাক লেণ্ডলেছ নেকি, তেতিয়া আমি দেখিলোঁ খলিলুদ্দিন আলী চন অফ আকবৰ আলী, এতিয়াও নগাঁৱত ভায়েক ভনীয়েক আছেই, ঘৰ আছেই। আবুল হাছান শ্বেখ, আলাউদ্দিন শ্বেখৰ ল'ৰা সাউথ চালমাৰা, তেওঁলোকৰ ঘৰ এতিয়াও তাতে আছে। দে আৰ নট লেণ্ডলেছ। মইনুদ্দিন শ্বেখ, আলাউদ্দিন শ্বেখ বৰপেটা, বৰপেটাত এতিয়াও মাটি আছে। তাৰপিছত আমি আকৌ চালোঁ আবুল হুছেইন চন অফ চনু মালিক, বঙালমাৰাৰ ওচৰতে মাটি আছে, নিজৰ দখল কৰি বা মাটি ঘৰ বাৰী আছে। জয়নাল আবেদিন বৰপেটাৰ পৰা গৈ প্ৰথম বঙালমাৰা, বঙালমাৰাৰ পৰা লখিমপুৰ। এই ধৰণে আপোনালোকে যদি চাই, আবেদ আলী বৰপেটা, মুজিবুৰ ৰহমান বৰপেটা, ইজাজুৰ ৰহমান বৰপেটা, শ্বহীদুৰ ৰহমান বৰপেটা, বাবু আলী বৰপেটা, সুৰাতন নেছা বৰপেটা, ইউচুফ আলী নগাঁও, খাইৰুল ইছলাম নগাঁও, ৰচিফুল ইছলাম বৰপেটা, ৰমজান আলী বৰপেটা, ৰুস্তম আলী বৰপেটা, মজিদা বেগম বৰপেটা, মতিউৰ ৰহমান বৰপেটা, আতিকুল আলী তেজপুৰ, চুৰান নেছা নগাঁও। অৰ্থাৎ এখেতসকলে সাউথ চালমাৰা, বৰপেটা, নগাঁৱৰ পৰা লখিমপুৰ টাউনত গৈ তেওঁলোকে মাটি দখল কৰি এটা গোটেই গাঁও এখন বনাই লৈছিলে। এতিয়া সিদিনাখন 13 গৰাকী খিলঞ্জীয়া মানুহৰ কথাটো উদ্দেশ্য প্ৰণোদিতভাৱে ফ'কাছ কৰা হ'ল। কিন্তু লখিমপুৰ সাউথ চালমাৰাৰ মানুহক যে আমি এভিকশ্যন কৰিলোঁ আৰু লখিমপুৰত জনগাঁথনি পৰিৱৰ্তনৰ যিটো এটা ষড়যন্ত্ৰ আৰম্ভ হৈছিল, তাক আমি ৰখাব পাৰিলোঁ, সেই কথাটো আমাৰ বহু ৰাইজে আলোচনা কৰিব নোখোজে। আজি এই গোটেই জাগাবিলাকত পভা, লামডিং বা গোৱালপাৰা, এই জাগাবিলাকত অকল ফৰেষ্ট ডিষ্ট্ৰাকশ্যন কৰাটো ওৱান ইছ্যু। ছেকেণ্ড ইছ্যু, এইবিলাক জাগাত বিভিন্ন স্থানৰ পৰা মানুহ গৈ তাৰ জনগাঁথনিটোৰ পৰিৱৰ্তন কৰিছিল। যদি মই ওৰাঙৰটো আপোনালোকক দেখুৱালোঁ, বৰচলাটো লাহৰীঘাট ঢিঙৰ মানুহ নদী পাৰ হৈ আহি বৰচলা সমষ্টিত বহিলে, বৰচলাৰ জনগাঁথনিটো পৰিৱৰ্তন কৰিল। আজি 1 বছৰৰ পৰা
ধিং আৰু লাহৰি ঘাটৰ ৰাইজে উৰিয়াম ঘাটত গৈ ফৰেষ্ট ভাঙি আছে আৰু দুখন তাতে নাইট ছুপাৰ চলে বিটুইন লাহৰি ঘাট এণ্ড ধিং আৰু উৰিয়াম ঘাট এবাৰ উজনি অসমৰ জনগাঁথনিটো পৰিৱৰ্তনৰ কাৰণে এটা প্ৰচেষ্টা আৰম্ভ হৈছে বাছ কিয় চলে কাৰণ তেওঁলোকৰ ঘৰ এখন ইয়াত আছেই কিন্তু তেওঁলোকে এতিয়া উৰিয়াম ঘাটলৈকে গ'লে সৰু পথাৰ আৰু বাইদৰ সমষ্টিটো নেঘেৰি বিলত গোলাঘাট যদি গোলাঘাট গৈ পায় নেক্সট পজিশন ইজ তিতাবৰ উৰিয়াম ঘাটৰ গাতে লাগি আছে গোলাঘাট গোলাঘাটৰ গাতে লাগি আছে তিতাবৰ তিতাবৰৰ গাতে লাগি আছে মৰিয়নি যোৰহাট অৰ্থাৎ নেক্সট 20 ইয়াৰ্ছত যদি অসমীয়া মানুহে আজি বাধা নিদিয়ে আমাৰ গোটেই ফৰেষ্টখিনি য'ত য'ত ফৰেষ্ট আছে তাতে তাতে এনক্ৰোচমেণ্ট হ'ব এটা ফৰেষ্ট কাভাৰ নোহোৱা হ'ব দ্বিতীয় ডেমোগ্ৰাফিৰ পৰিৱৰ্তন হ'ব আজি সাউথ সালমাৰ পৰা মানুহ বেংগলত যাব পাৰে বেটাৰ ইনকাম আৰু 30 কিলোমিটাৰ গ'লে বেংগল পায় 50 কিলোমিটাৰ গ'লে বেংগল পায় কিন্তু তেওঁলোক গৈছে 400 কিলোমিটাৰ টুৱাৰ্ডছ লখিমপুৰ আৰু আজি আপোনালোকে লখিমপুৰৰ ভোটাৰ লিষ্টখন চাওক 15 ইয়াৰ্ছত তাৰ ডেমোগ্ৰাফিৰ কিমান পৰিৱৰ্তন হৈছে আজি 15 ইয়াৰ্ছত 20 ইয়াৰ্ছত লখিমপুৰৰ জনগাঁথনিৰ কিমান পৰিৱৰ্তন হৈছে আপোনালোকে তাত চাব পাৰে আৰু কেতিয়াবা কেতিয়াবা যে আপোনালোকে কয় লখিমপুৰতো কংগ্ৰেছ দলৰ ভোট পালে ইমান ভোট বাঢ়িলে ইমান ভোট ইকুৱেল টু জনগাঁথনিৰ পৰিৱৰ্তন স্থানীয় মানুহৰ ভোট নাই যোৱাকালি মই পৰহি উৰিয়াম ঘাটত ৰাইজৰ লগত কথা পাতিছো এভৰিবডি ইজ কনচাৰ্ন গুৱাহাটীত থকা মানুহখিনিয়ে সো কল যিখিনি ইন্টেলেকচুৱেল বুলি কয় তেওঁলোকে প্ৰতিবাদ কৰে কিন্তু উৰিয়াম ঘাটত থকা অসমীয়া মানুহখিনিয়ে মোক কালি মেমৰেণ্ডাম দিছে যে স্যাৰ এখিনি মানুহ এভিকশন কৰি দিও কালি টাই আহোম ছাত্ৰ সন্থাই মোক উৰিয়াম ঘাটত মই বৰপথাৰত মোক লগ কৰি পৰহি দিনাখন মেমৰেণ্ডাম দিছে যে আমাক এভিকশন কৰি দিও আৰু এতিয়ালৈকে আমাৰ এচিভমেন্ট আপোনালোকক মই কলোৱে যে আমি 1,19,548 বিঘা মাটি আমি মুকলি কৰিব পাৰিছো আৰু ডেমোগ্ৰাফি চেঞ্জটো আমি ৰখাব পাৰিছো টু দিস এক্সটেন্ট জনগাঁথনিৰ পৰিৱৰ্তন ৰখাব পাৰিছো কাৰণ এই গোটেইখিনি মানুহ এটা ধৰ্মৰ মানুহ এতিয়া এভিকশনৰ লগত তেওঁলোকে লৈ আহিলে আদানী আম্বানী লামডিঙত ক'ত আদানী আম্বানী গ'ল এটা হাতীটোৰ নাম আদানী হ'ব লাগিব গড়টোৰ নাম আম্বানী হ'ব লাগিব আজি তেওঁলোকে কাৰ্বি আলঙৰ কথা কয় এই মাটিখিনি কোনে গৈ দখল কৰি আছিল অসমৰ মাটি কোনে দখল কৰি আছিল দখল কৰা ৰখাবৰ কাৰণে কাৰ্বি আলং কাউন্সিলে আমাক মাতিছে যে ইয়াত কিবা এটা প্ৰজেক্ট লৈ দিয়ক নহলে মাটিখিনি আমাৰ হাতৰ পৰা যাবগৈ হাইকোৰ্টেটো কিবা এটা প্ৰজেক্ট নহলে এভিকশন কৰিব নিদিয়ে সো এই গোটেইখিনি এগেইনষ্ট ল্যান্ড জেহাদ জাতি মাটি ৰক্ষাৰ এটা প্ৰয়াস আৰু প্ৰচেষ্টা অসমীয়া মানুহে বা আমাৰ ভাৰতীয় মানুহে যদি এতিয়া সজাগ নহয় 15-20 বছৰ পিছত অসম বুলি একো নাথাকিব দিজ আৰ ৰিয়েলিষ্টিক ফটোগ্ৰাফ আৰু যদি আপোনালোকে মোক খুদে যে ফৰেষ্টত এতিয়াও কিমান কাম কৰিব আছে আমি হয়তো এতিয়ালৈকে 40 ভাগৰ এক মানে কব গলে 40 ভাগৰ এক অংশহে কৰিব পাৰিছো চ্যালেঞ্জটো ইমানে ডাঙৰ সেইকাৰণে আপোনালোকক মই ভাবিলো যে গোটেইখিনি কথা এবাৰ মই দেখুৱাই দিওঁ আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে কৰিব পাৰে
Yes. In Assam, the state government has so far cleared almost 40,000 hectares, acres of land from encroachment. This is equivalent to 160 square kilometer. So if you compare this land mass, then this is equivalent and more than Chandigarh. Chandigarh is somewhere 125 square kilometer. But the land we have evicted, people we have evicted from forest land, grazing reserve, tribal belt and blocks and government together, this is almost 160 square kilometer. There are, it is not that whom we have evicted, everybody is landless. They have land in a specific area and they goes to a new area to capture the land of the forest and to change the demography of that constituency. After demographic invention in Lower Assam and Middle Assam, today we are seeing the beginning of demographic invention in Upper Assam. If we could see in the beginning the demographic invasion in Lower Assam and Middle Assam, probably we could have stopped it. But we did not see in the beginning and later it became irreversible. Today, the new move has started in Upper Assam. It was started with Kaziranga. We stopped there. Today they have gone to another constituency. Then they will go to another constituency. And after 20 years, you will see that in every assembly constituency, they have a voting of 40,000, 45,000. Once they become political force, the local leadership do not allow any eviction. And consequently, Assamese people lost its identity. So, we are doing it to save whatever we can save. And you have also seen how we have restored the habitat for the wildlife, how we have planted lakhs of trees, and how things are now changing fast. The forest cover has been restored now. Now that voter list, these people who have migrated, they have vitiated the voter list in several places. So will you also seek for intensive revision of voter list? Look, Assam situation is different. Social media শেহতীয়া চাঞ্চল্য অৰ্চিতা ফুকন Voter list revision cannot stop demographic invasion. Because in Assam, citizenship started with 1971, not with 1951. So Assam case is completely different. In entire country, citizenship is cut-off year is 19. Delivery boy. Social media শেহতীয়া চাঞ্চল্য অৰ্চিতা ফুকন অৰ্চিতা ফুকনৰ নামত ভাৰ্চুৱেল ইমেজ সৃষ্টিৰে ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীক মোহাচ্ছন্ন কৰি ৰখা তিনিচুকীয়াৰ প্ৰতিম বৰা অৱশেষত আৰক্ষীৰ জালত পৰিল ডিব্ৰুগড়ৰে অৰ্চিতা ফুকন নামৰ এগৰাকী মহিলাৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ওপৰত ভিত্তি কৰি প্ৰতিম বৰাক গ্ৰেপ্তাৰ কৰে আৰু And in Nagaon also, Morigaon also, whatever their people are sitting today, either they will be wetland, or they are grazing lands, or they were forest land. But our earlier generation did not see or did not visualize the conspiracy. And consequently, we become minority in entire Central Assam and Lower Assam. Today the invasion has comments in North Assam and in Upper Assam. Land jihad hobo pare neki sir? I have already said that it is not land jihad. Ahomok finish kori diar jihad eto.
মই ক'লো নহয় যেতিয়া এটা জেগাত 40,000 ভোট হয় আপুনি যিটো কৈছে ঠিক তেনেকুৱা নহয় কথাটো হ'ল MLA সকলে তাত গৈছে নাই প্ৰটেক্ট কৰিবৰ কাৰণে কিয় যেতিয়া এটা সমষ্টি 2,000-3,000 হওঁতেই যদি আপুনি আক্ৰমণ নকৰে লিগেলি 40,000 হৈ যোৱাৰ পিছত পলিটিচিয়ান সাৰেণ্ডাৰ বিফৰ দেম এটা কানেকশ্যন কোনে দিয়ে পলিটিচিয়ান সকলে দিয়ে বিকজ দে বিকাম এ সাইজেবল ভোটাৰ তেওঁলোকক কানেকশ্যন নিদিলে নেক্সট টাইম আপুনি ইলেকশ্যনত হাৰি যাব সব মানুহে মানে কোনে আপুনি গুৱাহাটীৰ পৰা কমেন্ট দিব পাৰিব কিন্তু গোৱালপাৰাত টুডে এনক্ৰোচাৰ নাম্বাৰ ইজ মোৰ দেন 60,000 পিপল যি চৰকাৰী মাটিত বহি আছে গতিকে লোকেল এনক্ৰোচাৰ হৈ কাম কৰিবই লাগিব ইয়া লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ভূমি বেদখলক লৈ মুখ্যমন্ত্ৰীৰ সংবাদমেল বিজেপি চৰকাৰ অহাৰ পিছত 84,743 বিঘা ভূমি বেদখল মুক্ত কৰাৰ কথা ঘোষণা তাৰ ভিতৰত কিছুমান জনজাতি লোক আছে যাক আমি যেতিয়া ফৰেষ্ট ৰাইটছৰ পাত্তা দি দিম নাম্বাৰটো কমি আহিব বাট যদি ইয়াৰ 50% টো নন ট্ৰাইবেল বুলি ধৰো বা 60% বুলি ধৰো কাৰণ ট্ৰাইবেল মানুহখিনি পাত্তা পাব যোগ্য এজ পাৰ ফৰেষ্ট প্ৰটেকশ্যন এক্ট তেওঁলোকক আমি পাত্তা দিয়াৰ কাম কৰি আছো তো এই নাম্বাৰটো কমি আহিব কিন্তু দিস প্ৰবলেম ইয়াত বহি কোনেও ভিজুৱেলাইজ কৰিব নোৱাৰে as of today when we are talking so this is not to be precisely number is 63,58,979 bigha only forest no total only forest is 29,27,966 bigha etia bosundhara har pisot ba amar forest right ahar pisot number to komi jabo কিন্তু ওয়াইল্ড লাইফ বা ফৰেষ্টত তো এতিয়াও 29 lakhs বিঘা তাৰ মানে it will be if you convert it to acre then 9 lakhs acre so এইটো বস্তু 3-4 বছৰত কৰিব পৰা কাম নহয় কোনোবা এখন চৰকাৰে নেক্সট 25 ইয়াৰ্স লাগি থাকিলেহে গৈ পেলাই সমাধান হ'ব মুখ্যমন্ত্ৰী মহোদয় যেহেতু এটো কন্টিনিউয়াস প্ৰসেছত কৰি কৰি আজি এই অৱস্থালৈকে আহিছে আৰু ৰাইট নাও আপুনি এটা ষ্টেপ লৈ আছে গতিকে এটা ফিউচাৰলৈকে যদি ফিউচাৰত কৰিব নোৱাৰে তাৰ কাৰণে এনেকুৱা এটা ডিপাৰ্টমেন্ট খুলিব নেকি বা জনে প্ৰটেকশ্যনৰ দায়িত্বত থাকে যে ফাৰ্দাৰ যাতে কোনো ধৰণৰ ডিপাৰ্টমেন্ট মানে কি ফৰেষ্টটো ডিপাৰ্টমেন্টে এটা ফৰেষ্টটো এটা ডিপাৰ্টমেন্টে আৰু ফৰেষ্ট ডিপাৰ্টমেন্টৰ মানুহটো সকলো ফৰেষ্টতে আছে কিন্তু যেতিয়া ৰাতিৰ ভিতৰতে 5,000 মানুহ আহি গছ গটি ভাঙি বহি লয় ফৰেষ্ট ডিপাৰ্টমেন্টে কি কৰিব পুলিচকটো তেওঁলোকৰ হাততটো আজিলৈকে অৰ্ডাৰে নাছিল যে গুলি চলাব পাৰে The answer is not department. Answer is a strong, uncompromising government. So department e ki koribo. Etia to amar moi DFO ejon asile Goalpara. Teo e gute mati manu bilak ani bohuai dile. Jijon DFO asile ki naam Suleiman ki? Suleiman Chaudhary. He was made DFO in that division by the Congress government. আর তেও দিনতে গুটে গোৱালপাৰা জিলাখনত ফৰেষ্টত মানুহ সোমাই গল
এতিয়া তেওঁ এভিক্টেড মানুহখিনি মানে এনক্ৰচাৰৰ উকিল ফৰেষ্টৰ ডিএফঅ যোনে ফৰেষ্ট ৰক্ষা কৰাৰ শপত খাই দৰমহা লৈ ৰিটায়াৰ কৰিলে তেওঁ এতিয়া ফৰেষ্ট ডেষ্ট্ৰয় কৰা মানুহৰ উকিল হৈছে So answer department no hoy. Answer is strong chief minister, strong government, uncompromising. Ete amake demoralize kori thakibo. Ei mati Adanik dibo, Ambanik dibo. Jodi apuni demoralize hoi gol khatam. Taisot gungun setiak phone koribo, video ulabo, apuni demoralize hoi jabo. Tetia hahokhere thiyo hoi thakibo laibo je no hoy. Moi Ohomor karone korim. Tetia success hobo. নহলে যেতিয়া আপোনালোকে গুণগুণ চেতিয়াৰ ভিডিঅ বজাই দিলে কঠিয়া লৈ পেলাই হিদনাখনটো বেলেগ চিফ মিনিষ্টাৰ হলে ফোন কৰিলে যে বন্ধ কৰ কিন্তু যেহেতু আমি খসাটো জানো মুৰকে গুটে হোৱাটছআপ ভৰি গল আপুনি অমুক মানুহক এভিকশন কৰিছে 13 ঘৰ মোৰ ওপৰত ইমান প্ৰেছাৰ পৰিলে তেটা মই কলো যে নহয় মই ঠিক কৰি আছো 13 ঘৰ মানুহে মাটি পাব বাকি মানুহৰ লগত আপোনালোকৰ কথা নাই বুলে নাই So, jitu harassment sole, eta Akhil Gogoi goise, hey, Himanta Biswa Sarmai kothia hek kori dile, ses. Jitu video, hetu video to 2 lakh manuhe sai. Sale to manuhe to najane je kar kothia to kar asile. Je eto South Salmarar pra manuhe goi tate kothia ruisile. Ei kothakhini sahokhare kobo para mukhyamantri ejon to lagibo, mantri ejon to lagibo. কালিয়ে রাহুল গান্ধী আহিব আই কি শিকিব আদানিক মাটি দিলে আম্বানিক মাটি দিলে কেনে মই কৈছো আমাৰ ঘৰ কেটা আদানি হাতী কেটা আম্বানি ঘুৰি আহিছে কালি ৰাহুল গান্ধী যে তাত কমেন্ট নাই এনেকৈ মানে যেটো ট্ৰেইনিং কৰা হৈছে এনেকৈ ট্ৰেইনিং যাতে আপুনি আতৰি যায় দেয়াৰ ইজ আ লট অফ সাইকোলজিক্যাল আহে দুখিয়া মানুহৰ আহিব একেদিন ইন্টাৰনেশনাল ওয়েবসাইট বিলাকত এই মানুহ বিলাকৰ ফটো আহি আছে থ্ৰেড দিয়া হৈ আছে মোৰ নামত গুটে আপোনালোকে ইন্টাৰনেশনাল ওয়েবসাইট বিলাক পাৰ্টিকুলাৰ কিছুমান দেশৰ ওয়েবসাইট বিলাকত সেই থ্ৰেডটোক থিয় হৈ থাকিব কাৰণে বেলেগ ধৰণৰ আপোনাক উইল পাৱাৰ লাগিব একানে ইয়াত ডিপাৰ্টমেন্টৰ কথা নাই ইয়াত আপোনাক ষ্ট্ৰং গভৰ্নমেন্ট লাগিব আপোনাক কোনখন আপুনি কক অসমৰ জাতীয়তাবাদী নেতাবিলাকেও ইয়াক ক্ৰিটিসাইজ কৰি আছে কালি পৰখে মই লুৰিনজ্যোতি গগৈ ষ্টেটমেন্ট দেখি আছো এবিলাক কি আমি অসমৰ কাৰণে কৰা নাই নেকি সো এই যে ষ্টেটমেন্ট বুলা দিলে তেওঁলোকক বিশ্বাস কৰা মানুহ আছে আৰে হিমন্ত বিশ্ব শৰ্মাই এইবোৰ কাবাক দিবৰ কাৰণে কৰি আছে ইমানটোৰ মাজত ষ্টেণ্ড লৈ থিয় হৈ থাকিবৰ কাৰণে ডিপাৰ্টমেন্টৰ প্ৰয়োজন নাই ষ্ট্ৰং চৰকাৰ এখনৰ প্ৰয়োজন ডিপাৰ্টমেন্টটো হাজাৰ হাজাৰ চৰকাৰত আহি থাকিব গৈ থাকিব মই সন্দেহজনক নাগৰিক ব্যৱহাৰ নকৰো মই কওঁ এটো ডেমোগ্ৰাফিক ইনভেশনৰ প্ৰসেস আর ডেমোগ্ৰাফিক ইনভেশন ক্যান বি ডান বাই ইন্ডিয়ান সিটিজেন অলসো সক আমাৰো ইয়াত এনআরসি হৈছে আৰু কি আহিব কি নাহিব মই নাজানো কিন্তু সাউথ সালমাৰা মানকাছাৰত আপোনাৰ কোনো মেকানিজম নাই হাইলাকান্দিৰ আপোনাৰ কোনো মেকানিজম নাই গতিকে অসমৰ সমস্যাটো কোনোবা ষ্টেটত কিবা হৈ থকালৈ ইয়াতে তাক আনি সমাধান নহয় অসমৰ আমাৰ সমস্যা ইয়াত আসামিজ কাইন্ড অফ সলিউশন লাগিব গতিকে আমাৰ নিজৰ সলিউশন লাগিব ইয়াতে ইন্ডিজেনাস সলিউশন মেকানিজম মানে তাতে যিবিলাক তাতে জুনে মানুহ আছে তেওঁলোকৰে এমপ্লয়ি আছে যিবিলাক মানুহৰ এগেইনষ্টত আমি এনআরসি কৰিব খুজি আছো তাৰে এমপ্লয়ি লোকেল মানুহেটো লোকেল মানুহক বিদেশী বুলি নকয় তাতে লোকেল বিএলও এজনে গাঁৱৰ এগৰাকী মহিলা বিএলও অঙ্গনবাদী ওয়ার্কার তেওঁ গাঁৱৰ মুৰব্বীজনক কেনেকে বিদেশী বুলি কব তাত মেকানিজমে না সেইকাৰণে এনআরসি খন আমি কৰিব নোৱাৰিলো ভাবা মতে কাৰণ গাঁৱৰ ভিতৰ গাঁৱত এগৰাকী অঙ্গনবাদী কৰ্মী এগৰাকী কোনোবা গাঁও পঞ্চায়তৰ সেক্ৰেটাৰী আমাৰ
NRCখন বনোৱাৰ দায়িত্বত তেওঁ নিজৰ গাঁৱৰ খুৰা মহা পেহাক তেওঁ কেনেকৈ ক'ব এওঁলোক বিদেশী বুলি আৰু তাত আমাৰো মেকানিজম নাই আমি যদি শিৱসাগৰ যোৰহাটৰ পৰা কোনোবা এজগৰাকীক তাতে পোষ্টিঙো দিওঁ দুদিন পিছতে ট্ৰান্সফাৰৰ কাৰণে ৰিকুৱেষ্ট আহিয়ে যায় সেইকাৰণে অসমৰ সমস্যাটো কোনো বাহিৰা ষ্টেটৰ লগত মিলাই নহয় ইয়াত যুঁজি থাকোঁতে ইম্প্ৰভাইজ হৈ গৈ থাকে যেনেকৈ ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ হ'ল প্ৰথমতে যি আৰ্মছ ব্যৱহাৰ কৰিলে যুদ্ধৰ সময়ত তাৰ বেলেগ ৰিভিজন আহি থাকিলে গতিকে হুৱেন ইউ আৰ এট ৱাৰ strategy keeps on developing. মই কলোৱে নহয় মোৰ এইবিলাকৰ প্ৰতি I have a different strategy মই এইবিলাকত মই নাই এইবিলাকত থাকিলে আপুনি 1,29,000 বিঘা মাটি সাফ কৰিব নোৱাৰিলেহেঁতেন এইবিলাক শব্দ মই এট্ৰেক্টেড নহওঁ মই জানো যে মোৰ লাইন অফ একশ্যন কি ষ্ট্ৰং গভৰ্ণমেণ্ট ইউ টেক ডিচিচিভ একশ্যন প্ৰব্লেম উইল বি ৰিজলভ এতিয়া NRCয়ে কি কৰিব উৰিয়াম ঘাটত মানুহখনে ঢিং লাহৰি ঘাটৰ কাগজ উলিয়াই দিব ডেমোগ্ৰাফিক ইনভেশনৰ আনসাৰটো NRC হ'ব নোৱাৰে কাৰণ ঢিং লাহৰি ঘাটত তেওঁলোকৰ মাটিও আছে ঘৰো আছে পট্টাও আছে ভোটাৰ লিষ্টত নামো আছে আধাৰো আছে ৰেশন কাৰ্ডো আছে উৰিয়াম ঘাটৰ ভোটাৰ লিষ্টৰ ৰিভিজনত তেওঁলোকে ক'ব আমিতো ইণ্ডিয়ান সিটিজেন আমাৰ নামটো উৰিয়াম ঘাটত লগাই দিও হাউ কেন ইউ ষ্টপ টুডে ইফ আই গো টু বেংগল or if I go to UP যে মোৰ নামটো ভোটাৰ লিষ্টত ভৰাব লাগে মোৰটো মই একজন মুখ্যমন্ত্ৰী মই সব মোৰ লগত গুটে ডকুমেন্টছ আছে মোৰ নামটো খুমাবই তেনেকৈ যদি 1 লাখ অসমীয়া মানুহক মই UPৰ এটা সমষ্টিত লৈ যাওঁ UP গভৰ্ণমেণ্টটো ভোটাৰ লিষ্টৰ নাম নুখুমা বুলিতো ক'ব নোৱাৰে because we are bona fide Indian citizen by the clause of 1971 কিন্তু ডেমোগ্ৰাফি is a social science concept ডেমোগ্ৰাফি টু লিগেল কনসেপ্ট নহয় কোৰ্টক যদি কয় যে ডেমোগ্ৰাফি চেঞ্জ হৈ আছে কোৰ্টে ক'ব সো হোৱাট দে আৰ অল ইণ্ডিয়ান সেইকাৰণে অসমৰ সমস্যাৰ উত্তৰটো এতিয়া যদি আজি অহাকালি গোটেই যোৰহাট জিলাখনত ঢিং লাহৰি ঘাটৰ মানুহ দি ভৰ্তি হৈ সোমাই যায় তেতিয়া NRCয়ে তাৰ কি উত্তৰ দিব তেওঁলোকতো ঢিং লাহৰি ঘাটৰ সিটিজেন হয় ঢিং লাহৰি ঘাটটো অসমতে This is an invention on culture. That is an invention on civilization. That is an invention on tradition. Tar uttor to NRC aru voter list revision e dibo nware nohoy. Hekane amar yat concept bilake olokonman beleg. Jorhator answer to ki hobo je tholua manuhe mati nidibo sarkari matit bohibo nidi. Then demography will not be invaded. আৰু আমাৰ মানুহে নিজে কাম কৰিব তিনটা কাম হলে ডেমোগ্ৰাফিটো ৰখি যাব NRC দৰকাৰ কি আছে ফাৰ্স্ট ফৰেষ্ট ৰেভিনিউয়ে গভৰ্ণমেণ্ট মাটি দখল কৰিব নিদিব সেকেন্ড আমাৰ মানুহে ভাড়াগৰ নিদিব থাৰ্ড আমাৰ মানুহে নিজে কাম কৰিব হৈ গল ডেমোগ্ৰাফি ৰখি গল গতিকে ইয়াৰ উত্তৰটো সোশিয়াল সায়েন্সত আছে লিগেল সায়েন্সত নাই হয়ে থাকিব 23 লাখ বিঘা মাটি এতিয়া 1 লাখ শেষ কৰিছোৱে বহুত লম্বা ৰাস্তা পাব আছে বিজেপি কিয়াত 20 বছৰ লাগিব ইট ইজ এ লং ওয়ে টু গো বিৰোধীটো কোৰ্টলৈ গৈছে তাকে কৈছো কোৰ্টত যাব ষ্টে অৰ্ডাৰ আনিব আমিও কোৰ্টত যুজিম লোৱাৰ কোৰ্টত হাৰিম হাই কোৰ্টত হাৰিম সুপ্ৰিম কোৰ্টত যাম আকৌ হ'ব গতিকে এনেকেতো ডিক্টেটৰশিপটো নাই যে আজি বুলডোজাৰখন লৈ ভাঙি দিয়ক আপুনি আইন আমি এই গুটেই কেটা এভিকশনটো আমি কোৰ্ট কাছাৰী কৰিছো নহয় কোৰ্টত গৈছে বাৰবাৰ কোৰ্টত গৈছে কোৰ্টত আমি কেতিয়াবা হাৰিছো কেতিয়াবা তেওঁলোক হাৰিছে ফাইনালি কোৰ্টৰ পৰা আমি জাজমেন্ট পাইছো তেতিয়া সো এটা এভিকশন প্ল্যান কৰিলে মিনিমাম 4 বছৰ লাগে এভিকশনটো কৰিবৰ কাৰণে আজি যে মই উৰিয়াম ঘাটত গৈছো নোটিস দিয়াৰ লগে লগে মানুহ কোৰ্টত যাব লোৱাৰ কোৰ্টে ষ্টে দিব হাই কোৰ্টে ষ্টে দিব আমি এফিডেভিট দিম ডিবেট হ'ব কোৰ্টৰ সময় লাগিব তো 2-3 বছৰ পিছত আলটিমেটলি আপুনি অৰ্ডাৰটো পাব যে গভৰ্ণমেণ্টে এভিকশন কৰিব পাৰে যদি আমাৰ পইণ্টটো ষ্ট্ৰং আছে সেইকাৰণে আমি ভাবাৰ দৰে কথাবোৰ নহয় এটো বহুত ডাঙৰ কাম আৰু এইবিলাকৰ কাৰণে আমি কিছুমান মানুহে 7 দিন 10 দিন শুব নোৱাৰো তো প্ল্যান ইট ইমান ইজিলি হৈ যোৱা বস্তু নহয় এটো 1,29,000 বিঘা মাটি ফৰেষ্টৰ কাৰণে মুক্ত কৰা স্বাধীন অসমৰ ইতিহাসতে নাই
স্বাধীন অসমৰ ইতিহাসত এনক্ৰোচমেণ্ট হোৱা আছে ইয়াৰ লগত আৰু এটা ডাঙৰ আমি কাম কৰি আছো নতুন মাটি আমি এনক্ৰোচ হ'ব দিয়া নাই that is another plus point আগতে যিমান এভিকশন কৰো সিমান নতুন এনক্ৰোচ হৈ যায় সো আমাৰ চৰকাৰৰ দিনত আমি নতুন মাটি এনক্ৰোচ কৰিব দিয়া নাই আৰু আমাৰ অফিচাৰ বিলাকেও বেয়া পায় এভিকশন কৰি তেওঁলোকেও যুক্তি দি থাকে সাৰে অমুকৰ প্ৰাহা সাৰ এটো আমিয়ে বহাই দিয়া সাৰ অমুক তেওঁলোকেও লোকেল পলিটিক্যাল প্ৰেছাৰত আহে আপুনি দুবাৰ তিনবাৰ ডিসি চেঞ্জ কৰিব লাগে যেতিয়ালৈকে এজন ডিসিৰ সেই ফ্ৰেমটোত নাহে গতিকে বহুতখিনি কাম কৰিব লাগে এতিয়াও যদি আপোনালোকে চাই কিছুমান ডিস্ট্ৰিক্টত এভিকশন বহুত কম কাৰণ তাৰ ডিসি সকলৰ মেন্টালিটিটো এটো নহয় ষ্টেটাস কো আৰে মোৰ 2 বছৰ কাৰণে আহিছো কিয় আৰু মই বিলাকত সোমাও এতিয়া একেদিন মই কলেও নকৰিব কব ৰখ ইলেকশন আছে গতিকে একেটা দিন এবিলাকত নুসুমাও তেনেকুৱাও থাকে গতিকে ইট ইজ আ লং বেটল এইখন যুদ্ধ কেনেকে কৰিব লাগে অকল যুদ্ধ কৰি থকা মানুহখিনিয়ে গম পায় all these districts where evictions have taken place, have the DCs struck off the names from the voter lists? And it has to be because they have a name in their original village. Right. You cannot have 2 names, one name in 2 places. So once you are evicted, the village, the houses is gone. The DC, I do not know whether they have done or not, but they have to. If the person is not there, how can their name be in that voter list? Today these guys, suppose they have gone from South Salmara, Kasar, Gwalpara to Lakhimpur. So now they have been evicted. They have gone back to South Salmara, Kasar. So their name will be in South Salmara, Kasar. Their name will not be in Lakhimpur. So our job is to protect the Assamese constituency or the local indigenous constituencies. So then in that case, you won't have the record of how many names have been removed? We have everything. So then how many names have been because I don't know, you will ask me that question. So I am not come with that data. How many people have been evicted, you know? In this almost 50,000 people has been evicted so far. But their names is somewhere they will be in the voter list in Assam. Their name will not be cut from Assam voter list provided they are Indian citizen or they are proper citizen, but their dual name will be cut off because they have names in 2-3 parts. Cholo, sabka dukan chalte rehna sahi. I don't see anything. I don't read all this news. Sir, one political question. Tomorrow, Rahul Gandhi is visiting Assam. Last time he visited, there was also law and order situation and cases were also registered. You see, now he has lost the election. Why I spend time on him? Now he is not that important. So he lost. After that, he lost series of elections. So why should I spend my time on him? Sir, Rahul Gandhi, অসমত আহা দিনাও eviction চলিব নেকি কতবা কতবি না eviction বন্ধ থাকিব স্যার এটা কোনে প্ৰশ্নটো খুদিলে এনেকুৱা প্ৰশ্ন কৰিলে মই কেনেকৈ উত্তৰ দিম এভিকশন আৰু ৰাহুল গান্ধীৰ সম্পৰ্ক কি কেতিয়াবা যদি কিবা বেলেগ এভিকশন লাগে হেতু কাৰণে আমি অসমে এক্সপাৰ্টাইজ দি দিম হ'ব আৰু কিবা আছে আপোনালোকে অতুল বৰা ডাঙৰীয়াৰ এই ক্ষেত্ৰত সংবাদমেল নিজেই চাইছে গতিকে এই প্ৰশ্নটো আপোনালোকে অতুল বৰা ডাঙৰীয়াকে কৰিব লাগিব নহয় জানো মোক বিজেপিৰ প্ৰশ্ন খুদিলে মই পাৰিম উত্তৰ দিব আমাৰ সকলো বড়ো মানুহে আমাৰ বন্ধু all tribal people are friends of greater Assamese society so Hagrama মহিলা মই কলো নহয় Hagrama মহিলাৰী ব্যক্তি বেলেগ আৰু জাতি বেলেগ জাতি সত্তা বেলেগ কালি যদি যিকোনো বড় মানুহ আমাৰো লিডাৰ এজনে যদি ক্ৰাইম কৰে তেওঁকো পুলিচে একশন লব কিন্তু আমাৰ পলিচিটো হৈছে যে উই ডু নট গো ইনটু কনফ্লিক্ট উইথ ট্ৰাইবেল পিপল মানে মই এটুকে কলো যে এভিকশনটো মানুহে
তাত নকৰে তাৰ কাৰণে এনাফ গ্ৰাউণ্ড লাগিব যে এইখন ফৰেষ্ট ইয়াৰ পৰা যেনেকৈ আমি ওৰাঙত এভিকশ্যন কৰিলোঁ হাইকোৰ্টক আমি বুজাবলগীয়া হৈছে যে ৰাইনোৰ স্পেচ কমি গৈছে আমি বুঢ়া পাহাৰ কেনেকৈ এভিকশ্যন কৰিলোঁ যে কাজিৰঙাৰ পৰা ওৰাঙলৈকে দিছ ৱাজ এ এনিমেল ৰোড 150 কিলোমিটাৰ এটা কৰিডৰ চ' হাইকোৰ্টক ডেটা দি আমি প্ৰুভ কৰিব লাগে যে ইয়াৰ মাজত যেতিয়া হেবিটেশ্যন আহি যায় বাঘ আৰু গড়বিলাক ক'ত যাব চ' এভিকশ্যনটো যেনেকৈ তেনেকৈ আপুনি কৰিব নোৱাৰে তাৰ কাৰণে এটা বিস্তৃত ষ্টাডি বিস্তৃত পেপাৰ্ছ আপুনি ৰেডি কৰিব লাগিব সেইকাৰণে গুৱাহাটীতে মই কৰিলোঁ গুৱাহাটীতো বহুত ধৰণৰ মানুহ আছে লেণ্ডলেছ মানুহ আছে কোনোবা আছে যেতিয়া আমি শিলখাগত কৰিছিলোঁ আমি হাইকোৰ্টক কনভিন্স কৰিবলগীয়া হৈছে যে এইটো এটা ৱেটলেণ্ড গতিকে অযুক্তিকৰভাৱেও আপুনি এভিকশ্যন কৰিব নোৱাৰে সেইকাৰণে এইটো এভিকশ্যনটো নিচা নহয় এভিকশ্যনটো আমাৰ কম্পালশ্যন য'ত প্ৰয়োজন এতিয়া আমাৰ ফৰেষ্টত গোৱালপাৰাত আৰু কেইবাখনো ফৰেষ্ট আছে যেনেকৈ মই এতিয়া উৰিয়াম ঘাটে ক'লোঁ ফৰেষ্ট কাটি আছে নতুনকৈ কাটিছে গতিকে আমি এভিকশ্যন কৰোঁতে টাইম ছিৰিজৰ ছেটেলাইট মেপ দিব লাগিব যে কোন চনত তেওঁলোকে ক'ব যে আমি 15 বছৰৰ পৰা ইয়াত আছোঁ ষ্টেটমেণ্ট দিব পলিটিকেল লিডাৰে তেতিয়া কোৰ্টত আমি 15 বছৰ আগৰ ছেটেলাইট পিকচাৰখন নি দেখুৱাব লাগিব যে চাওক এখন গোটেই ফৰেষ্ট আছিল 2015, 16, 17, 18, 19ত গছ কাটা আৰম্ভ হ'ল ছেটেলাইটে কৈ দিয়ে তেতিয়া হাইকোৰ্টে আমাক জাজমেণ্ট দিব যে যিটো 15 বছৰ থকা বুলি কৈছিল এইটো অসত্য বিকজ ছেটেলাইটে বেলেগ কথা কৈ আছে গতিকে এটা এভিকশ্যনৰ কাৰণে প্ৰিপেৰেশ্যন লাগে 3 to 4 বছৰ এইকাৰণে অহা 4-5 মাহ আমি কোট কৰিব লাগে তাৰ আমাৰ প্ৰিপেৰেশ্যন হৈ আছে অলৰেডি যে নেক্সট কোট আমি কৰিব লাগে কিন্তু তেনেকৈ বহুতে মোক হোৱাটছআপত দিয়ে দাদা আমাৰ ঘৰতো কৰক আহি গাঁৱতো কৰক ঠিক তেনেকৈ কৰিব নোৱাৰি তাৰ কাৰণে এটা কেছ বনাব লাগে এণ্ড ইট ইজ এ পেইনছ টেকিং বহুত কষ্টৰ জৰিয়তে গোটেই কেছবোৰ বনাব লাগে আপোনালোকে যেতিয়া গম পাব আজিয়ে কিয় এটা উত্তেজনা কৰি দিওঁ তেতিয়া তেওঁলোকে কোৰ্টত যাব সুযোগ পাব গতিকে আমি য'ত কৰিম আপোনালোককতো খবৰ দিয়ে কৰোঁ আৰু আমিতো আমাৰতো কোনো এপলজেটিক ষ্টেণ্ড নাই এইটো লৈ পেলাই গতিকে আমাৰ ডাইৰেক্ট কথা আৰু এভৰি এভিকশ্যন হেজ বিন cleared by Guwahati High Court or Supreme Court or District Court. Mr. Chief Minister, you have mentioned that all those people who have been going for this demographic invasion are from one religion. So, sir, two questions are which political parties patronage they are Congress here? Yes, and the secondly, is there any foreign hand maybe involved with those kind of? Clearly, Congress is in glove. And you have seen that how Congress social media has been boosted by foreign peoples. Last press conference, I have already exposed them. That 5,000 handles are active in Assam social media. So there are some more information I'll share in next 1 or 2 press conference when I'll meet you. So people from Bangladesh, আজিয়ে মোক এই press conference konar pisot jimane gali paribo. আপোনালোকে আইডেণ্টিটিবোৰ চাব মেক্সিমাম চিটাগং অমুক তমুক তাৰ পৰাই Assam government has no official information of any strike till now. Government of India has not informed us that there was any strike. So whatever we have learned only from the statement of Paresh Barua. We do not have any other additional information. And as I told you that Assam police is neither involved nor aware about all this. So whatever Paresh Barua jikhini koi ase, hekinik apuni moi janeke TV thunisu tenekwai. Aru ami jetia contact korisilu Government of India, they have also said that they have no information. মই নাভাবো ৰিটালিয়েট কৰিব বুলি কাৰণ তেওঁতো অসমত কি ৰিটালিয়েট কৰিব বমটো পাতি মাৰিলেতো অসমৰে মাটি যাব অসমৰে স্কুল যাব অসমৰে ৰাস্তা হ'ব তেওঁলোকেতো অসমৰ ভালৰ কাৰণেহে আন্দোলন কৰি আছে ইয়াত কিয় বেয়া কৰিব
যদি বেলেগ জায়গাত ৰিটালিয়েট কৰে মই নাজানো কিন্তু অসমত ৰিটালিয়েট মানে কি মুখ মাৰিছে কাৰণে মোৰ নিজৰ ঘৰখনকে মই ভাঙি দিছো হেতুটো হ'ব নোৱাৰে অসমখনটো মোৰে ঘৰ নহয় তেওঁৰতো ঘৰ হয় গতিকে নিজৰ ঘৰত নিজে কিয় আক্ৰমণ চলাব দুৰন্তটো অসমীয়া মানুহে মাৰা নাই বা আমাৰ অসম পুলিচেও মাৰা নাই বা এতিয়া অসমত কিবা এটা ৰিটালিয়েট কৰা মানে কি আমাকে মাৰা হ'ব আমাক কিয় মাৰিব গতিকে মই I do not see any probability of any retaliation. Sir, দুই এঠাইত যদি বৰষুণ হৈ আছে খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যত এতিয়ালৈকে অসমত আমি এই বছৰ 50% ৰেইন টোটাল পাই গৈছো সেপ্টেম্বৰ মাহত যিমান ৰেইন হয় তাৰ 50% ৰেইন অলৰেডি আহিছে কিন্তু কিছুমান জায়গাত ৰেইন কম হৈছে আমি চাই আছো যদি প্ৰয়োজন হয় আমি তেওঁলোকক সহায় কৰাৰ কাৰণে ব্যৱস্থা লম Haba? CM sir, one political question. Congress leader Udit Sharma says that during the time of when Rakesh Sharma went to space, during that time there were not many educated people from the ST, SC and OBC caste were there. But when during this project, while Shubhangshu Shukla went, so this time somebody from those community could have been gone there, and this is a totally political government selections. How do you see this, sir? It moi ki kom bhai ebila Congress or imans dangor scientific question only they will be able to answer. So if everything in India is divided on different lines, then how India as a country will survive? So these are big scientific questions from Congress, so only scientific community will be able to answer. Thank you. Sir, a video kita paijam niki jungla dekhaisile. Dhruva video ketale groupot di diba. More statistics khini moi koar khini prak Facebook ot ulabo olop sai labo moi ki kolu moi nijeu dhoribo nor noy olop etia moi nijeu Facebook to goi sam he moi ki kolu kan moi koa bila kagos porhi nokau na gotike muru ketia ba bhulu hoi jay pisa record khini moi kolu na general jito record dutai word je 1,19,548 bighas of land has been cleared aro VGR 3643 forest 84,743 government land 26,713 Satra Namghar land 4,449